Welcome to Mission APSC AG YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো বিশেষকৈ এটা এপ্ৰেন্টিছশিপৰ নটিফিকেশন। এই নটিফিকেশনটো আহিছে পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড এটা মহাৰত্ন পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ হয়। সো তেওঁলোকে মেইনলি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ক্ষেত্ৰত 1 ইয়াৰৰ কাৰণে এপ্ৰেন্টিছশিপ উলিয়াইছে আৰু এপ্লাইৰ যেটো অনলাইন এপ্লিকেশনৰ ডেটটো তেওঁলোকে 20 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰ ভিতৰত ৰাখিছে। ইয়াতে বিভিন্ন ধৰণৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ক্ষেত্ৰত কোনখন ষ্টেটত কিমান ভেকেন্সি আছে মেনশন কৰা আছে। যদি আপোনালোকে অসমৰ ভেকেন্সি চাই টোটাল 40 টা ভেকেন্সি আছে। ইয়াতে ডিপ্লোমা ইলেক্ট্ৰিকেলৰ 10 টা, সিভিলৰ 7 টা, ইলেক্ট্ৰিকেলৰ 11 টা আৰু গ্ৰেজুৱেট যিসকলে সিভিলত কৰিছে 7 টা, ঠিক একে ধৰণে গ্ৰেজুৱেট ইলেক্ট্ৰিকেলৰ 11 টা পোষ্ট আছে। সো যিসকলে ইন্টাৰেস্টেড হয়, যিসকলে এপ্ৰেন্টিছশিপ কৰিম বুলি ভাবিছে তেওঁলোকে কিন্তু এপ্লাই কৰিব পাৰি ইয়াতে। সো প্ৰত্যেক ষ্টেটৰ দিয়া আছে আৰু যিখিনি ট্ৰেইনিংৰ লোকেশনছ আছে সেইখিনিও মেনশন কৰা আছে। ইয়াতে অসম, অৰুণাচল প্ৰদেশ সবৰে সেন্টাৰসমূহ দিয়া আছে। ঠিক তেনে ধৰণে এডুকেশন কোৱালিফিকেশন হিচাপে যদি চাই ডিপ্লোমা ইলেক্ট্ৰিকেল, ডিপ্লোমা সিভিল তেওঁলোকৰ কাৰণে 15000 আৰু যিসকলে গ্ৰেজুৱেট কৰিছে গ্ৰেজুৱেট ইলেক্ট্ৰিকেল বা গ্ৰেজুৱেট সিভিল তেওঁলোকৰ কাৰণে 17500 ৰখা হৈছে। সো এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখা আছে who possess educational qualification as mentioned above within 2 years অৰ্থাৎ 2 বছৰ আগৰ খিনিলৈকে পাৰিব 2022 পৰা 2024 লৈকে যিসকলে মেইনলি ডিগ্ৰী বা ডিপ্লোমা কমপ্লিট কৰিছে সিভিল ইঞ্জিনিয়াৰিং হতে হওক বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হতে হওক তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। তাৰ আগৰখিনি এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াতে যিসকল কি ডকুমেন্ট লাগিব গোটেইখিনি মেনশন কৰা আছে। সো যিসকল ইন্টাৰেস্টেড হয় তেওঁলোকে ডাইৰেক্টলি পাৱাৰ গ্ৰিডৰ যেটো অফিচিয়েল ওয়েবসাইট www.powergrid.in তাতে গৈ পেলাই ৰুলিং এডভাৰটাইজমেন্ট ফৰ দা এংগেজমেন্ট অফ এপ্ৰেন্টিছশিপ তাত গৈ পেলাই নিজৰ এপ্লিকেশনসমূহ সাবমিট কৰিব পাৰিব। সো ইয়াতে ওপেনিং ডেট আৰু ক্লোজিং ডেট ৰখা আছে। সো 8 ছেপ্টেম্বৰ লৈকে মেইনলি এপ্লাই কৰিব পাৰিব। আৰু কিবা যদি ডাউট আছে তেতিয়াহলে এই যে ইমেইল আইডি এই ইমেইল আইডিটোত তেওঁলোকে নিজৰ ডাউটসমূহ সুধিব পাৰে। সো এইখিনি আছিল আজিৰ নটিফিকেশন। থ্যাংক ইউ ফৰ ওয়াচিং।